নমস্কাৰ, মই কাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। উজনি অসমৰ বানপীড়িতৰ বাবে লণ্ডনৰ পৰা সহায়। হাফিজ বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীয়ে 200 ব্ৰিটিছ পাউণ্ড অনুদান আগবঢ়াইছে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ। আৰু আগবঢ়াইছে এই পুঁজি যোৰহাট, শিৱসাগৰ, গোলাঘাট আৰু নাজিৰাৰ বানপীড়িতৰ যি লোক আছে সেই লোকৰ বাবে এই সহায়ৰ উদ্দেশ্যে আগবঢ়াইছে। জনাইছোঁ এই মুহূৰ্তত উজনি অসমৰ বানপীড়িতৰ বাবে লণ্ডনৰ পৰা সহায়। হাফিজ বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীৰ 200 ব্ৰিটিছ পাউণ্ড অনুদান অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে এই সাহায্য। যোৰহাট, শিৱসাগৰ, গোলাঘাট আৰু নাজিৰাৰ বানপীড়িতৰ সহায়ৰ উদ্দেশ্যে এই অনুদান বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীৰ। জনাইছোঁ দুৰ্যোগৰ সময়ত মানৱীয় সহায়ৰ হাত আগবঢ়ালে আনছাৰীয়ে। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। হাফিজ বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীয়ে আগবঢ়াইছে সহায়ৰ হাত। অসমৰ যি উজনি অসমৰ বানপীড়িত লোক আছে সেই বানপীড়িত লোকৰ বাবে এই বিশেষ সহায়ৰ হাত আগবঢ়াইছে। হাফিজ বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীয়ে 200 ব্ৰিটিছ পাউণ্ড অনুদান আগবঢ়াইছে আৰু সামাজিক মাধ্যম যোগে সাদৰি কৰিছে এই কথা। অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে এই সাহায্য। যোৰহাট, গোলাঘাট যি বানপীড়িত লোক আছে সেই লোকসকলৰ বাবে আচলতে এই সহায়ৰ হাত আগবঢ়াইছে ইলিয়াছ হুছেইন আনছাৰীয়ে। উজনি অসমৰ যি বানপীড়িত লোক এই লোকৰ বাবে এই পুঁজি আগবঢ়াই খুবেই আনন্দিত হৈ পৰিছে বুলি মন্তব্য কৰিছে। আৰু আছাম CM ৰিলিফ ফাণ্ড তাত 200 ব্ৰিটিছ পাউণ্ড অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। আমাৰ হাতত মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। আমি সকলোৱে দেখিব পাৰিছোঁ উজনি অসমত বিশেষকৈ শিৱসাগৰ, যোৰহাট, গোলাঘাট, নাজিৰা, ধেমাজিত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নিয়াৰলি 50 জন মানুহ অলৰেডি নিৰুদ্দেশ হৈছে আৰু ঘৰৰ ওপৰেদি পানী গৈ আছে। খাবলৈ নাই, থাকিবলৈ ঠাই নাই, খাদ্য সামগ্ৰী নাই, গ্ৰাম্য অৰ্থনীতি একেবাৰে শেষ হৈ গৈছে। সেয়েহে এই সময়ত আমি এজন আনজনক সহায় সহযোগিতা কৰিব লাগে। মই লণ্ডনৰ পৰা মোৰ চেলাৰীৰ পৰা 200 ব্ৰিটিছ পাউণ্ড আছাম চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড লৈ মই ডনেশ্যন আগবঢ়ালোঁ। আশা কৰোঁ এই স্মল ডনেশ্যন সহায় সহযোগিতা কৰিব। আশা কৰোঁ যিসকল ব্যক্তি আমি লণ্ডন, আমেৰিকা, পেৰিছ বা ইউৰোপ বা মিডল ইষ্ট বা আফ্ৰিকাত থাকোঁ, আমি ফিজিকেলি সহায় কৰিব নোৱাৰিলেও ফাইনেন্সিয়েলি কিবা এটা সহায় সহযোগিতা কৰিব পাৰিম। এই ভয়ংকৰ বানপানীৰ সময়ত এজন আনজনক আমি সহায় সহযোগিতা কৰিব পাৰিম। সেয়েহে কোনোবাই ফিজিকেলি বা কোনোবাই ফাইনেন্সিয়েলি এই সময়ত, এই বিভীষিকাৰ সময়ত, এই বানপানীৰ সময়ত উজনি অসমত যে শিৱসাগৰ, গোলাঘাট, যোৰহাট, নাজিৰা, ধেমাজিত হৈ আছে, মানুহ খাবলৈ নাই, থাকিবলৈ ঠাই নাই, অলৰেডি বহুত মানুহে মৃত্যুবৰণো কৰিছে। আপোনাৰ ঘৰৰ ওপৰেদি পানী বৈ আছে। সেয়েহে আমি সহায় সহযোগিতা আগবঢ়াব লাগে। মই মোৰ ফালৰ পৰা মোৰ চেলাৰ পৰা 200 ব্ৰিটিছ পাউণ্ড মই আছাম চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড লৈ মই ডনেশ্যন আগবঢ়ালোঁ। আশা কৰোঁ এই স্মল ডনেশ্যনে কোনোবা এজনক সহায় আগবঢ়াব। আহক আমি সকলোৱে মিলি জুলি এই বানপানীৰ লগত মোকাবিলা কৰোঁ আৰু এইসকল ব্যক্তিৰ সৈতে আমি থিয় হওঁ। থেংক ইউ ভেৰি মাছ। আমি সকলোৱে দেখিব পাৰিছোঁ উজনি অসমত বিশেষকৈ শিৱসাগৰ, যোৰহাট, গোলাঘাট, নাজিৰা, ধেমাজিত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নিয়াৰলি 50 জন মানুহ অলৰেডি নিৰুদ্দেশ হৈছে আৰু ঘৰৰ ওপৰেদি পানী গৈ আছে। খাবলৈ নাই, থাকিবলৈ ঠাই নাই, খাদ্য সামগ্ৰী নাই, গ্ৰাম্য অৰ্থনীতি একেবাৰে শেষ হৈ গৈছে। সেয়েহে এই সময়ত আমি এজন আনজনক সহায় সহযোগিতা কৰিব লাগে। মই লণ্ডনৰ পৰা মোৰ চেলাৰীৰ পৰা 200 ব্ৰিটিছ পাউণ্ড আছাম চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড লৈ মই ডনেশ্যন আগবঢ়ালোঁ। আশা কৰোঁ এই স্মল ডনেশ্যন সহায় সহযোগিতা কৰিব। আশা কৰোঁ যিসকল ব্যক্তি আমি লণ্ডন, আমেৰিকা, পেৰিছ বা ইউৰোপ বা মিডল ইষ্ট বা আফ্ৰিকাত থাকোঁ, আমি ফিজিকেলি সহায় কৰিব নোৱাৰিলেও ফাইনেন্সিয়েলি কিবা এটা সহায় সহযোগিতা কৰিব পাৰিম। এই ভয়ংকৰ বানপানীৰ সময়ত এজন আনজনক আমি সহায় সহযোগিতা কৰিব পাৰিম। সেয়েহে কোনোবাই ফিজিকেলি বা কোনোবাই ফাইনেন্সিয়েলি এই সময়ত, এই বিভীষিকাৰ সময়ত, এই বানপানীৰ সময়ত উজনি অসমত যে শিৱসাগৰ, গোলাঘাট, যোৰহাট, নাজিৰা, ধেমাজিত হৈ আছে, মানুহ খাবলৈ নাই, থাকিবলৈ ঠাই নাই, অলৰেডি বহুত মানুহে মৃত্যুবৰণো কৰিছে। আপোনাৰ ঘৰৰ ওপৰেদি পানী বৈ আছে। সেয়েহে আমি সহায় সহযোগিতা আগবঢ়াব লাগে। মই মোৰ ফালৰ পৰা মোৰ চেলাৰ পৰা 200 ব্ৰিটিছ পাউণ্ড মই আছাম চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড লৈ মই ডনেশ্যন আগবঢ়ালোঁ। আশা কৰোঁ এই স্মল ডনেশ্যনে কোনোবা এজনক সহায় আগবঢ়াব। আহক আমি সকলোৱে মিলি জুলি এই বানপানীৰ লগত মোকাবিলা কৰোঁ আৰু এইসকল ব্যক্তিৰ সৈতে আমি থিয় হওঁ। থেংক ইউ ভেৰি মাছ। আমি সকলোৱে দেখিব পাৰিছোঁ উজনি অসমত বিশেষকৈ শিৱসাগৰ, যোৰহাট, গোলাঘাট, নাজিৰা, ধেমাজিত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নিয়াৰলি 50 জন মানুহ অলৰেডি নিৰুদ্দেশ হৈছে আৰু ঘৰৰ ওপৰেদি পানী গৈ আছে।
খাবলৈ নাই, থাকিবলৈ ঠাই নাই, খাদ্য সামগ্ৰী নাই, গ্ৰাম্য অৰ্থনীতি একেবাৰে শেষ হৈ গৈছে। চ' সেয়েহে এই সময়ত আমি এজন আনজনক সহায় সহযোগিতা কৰিব লাগে। মই লণ্ডনৰ পৰা মোৰ চেলাৰীৰ পৰা 200 ব্ৰিটিছ পাউণ্ড আছাম চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড লৈ মই ডনেশ্যন আগবঢ়ালোঁ। আশা কৰোঁ এই স্মল ডনেশ্যন সহায় সহযোগিতা কৰিব। আশা কৰোঁ যিসকল ব্যক্তি আমি লণ্ডন, আমেৰিকা, পেৰিছ বা ইউৰোপ বা মিডল ইষ্ট বা আফ্ৰিকাত থাকোঁ, আমি ফিজিকেলি সহায় কৰিব নোৱাৰিলেও ফাইনেন্সিয়েলি কিবা এটা সহায় সহযোগিতা কৰিব পাৰিম। এই ভয়ংকৰ বানপানীৰ সময়ত এজন আনজনক আমি সহায় সহযোগিতা কৰিব পাৰিম। সেয়েহে কোনোবাই ফিজিকেলি বা কোনোবাই ফাইনেন্সিয়েলি এই সময়ত, এই বিভীষিকাৰ সময়ত, এই বানপানীৰ সময়ত, উজনি অসমত যে শিৱসাগৰ, গোলাঘাট, যোৰহাট, নাজিৰা, ধেমাজিত হৈ আছে, মানুহ খাবলৈ নাই, থাকিবলৈ ঠাই নাই, অলৰেডি বহুত মানুহে মৃত্যুবৰণো কৰিছে। আপোনাৰ ঘৰৰ ওপৰেদি পানী বৈ আছে। চ' সেয়েহে আমি সহায় সহযোগিতা আগবঢ়াব লাগে। চ' মই মোৰ ফালৰ পৰা মোৰ চেলাৰীৰ পৰা 200 ব্ৰিটিছ পাউণ্ড মই আছাম চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড লৈ মই ডনেশ্যন আগবঢ়ালোঁ। আশা কৰোঁ এই স্মল ডনেশ্যনে কোনোবা এজনক সহায় আগবঢ়াব। আহক আমি সকলোৱে মিলি জুলি এই বানপানীৰ লগত মোকাবিলা কৰোঁ আৰু এইসকল ব্যক্তিৰ সৈতে আমি থিয় হওঁ। থেংক ইউ ভেৰি মাছ। আমি সকলোৱে দেখিব পাৰিছোঁ উজনি অসমত, বিশেষকৈ শিৱসাগৰ, যোৰহাট, গোলাঘাট, নাজিৰা, ধেমাজিত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নিয়াৰলি 50 জন মানুহ অলৰেডি নিৰুদ্দেশ হৈছে আৰু ঘৰৰ ওপৰেদি পানী গৈ আছে। খাবলৈ নাই, থাকিবলৈ ঠাই নাই, খাদ্য সামগ্ৰী নাই, গ্ৰাম্য অৰ্থনীতি একেবাৰে শেষ হৈ গৈছে। চ' সেয়েহে এই সময়ত আমি এজন আনজনক সহায় সহযোগিতা কৰিব লাগে। মই লণ্ডনৰ পৰা মোৰ চেলাৰীৰ পৰা 200 ব্ৰিটিছ পাউণ্ড আছাম চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড লৈ মই ডনেশ্যন আগবঢ়ালোঁ। আশা কৰোঁ এই স্মল ডনেশ্যন সহায় সহযোগিতা কৰিব। আশা কৰোঁ যিসকল ব্যক্তি আমি লণ্ডন, আমেৰিকা, পেৰিছ বা ইউৰোপ বা মিডল ইষ্ট বা আফ্ৰিকাত থাকোঁ, আমি ফিজিকেলি সহায় কৰিব নোৱাৰিলেও ফাইনেন্সিয়েলি কিবা এটা সহায় সহযোগিতা কৰিব পাৰিম। এই ভয়ংকৰ বানপানীৰ সময়ত এজন আনজনক আমি সহায় সহযোগিতা কৰিব পাৰিম। সেয়েহে কোনোবাই ফিজিকেলি বা কোনোবাই ফাইনেন্সিয়েলি এই সময়ত, এই বিভীষিকাৰ সময়ত, এই বানপানীৰ সময়ত, উজনি অসমত যে শিৱসাগৰ, গোলাঘাট, যোৰহাট, নাজিৰা, ধেমাজিত হৈ আছে, মানুহ খাবলৈ নাই, থাকিবলৈ ঠাই নাই, অলৰেডি বহুত মানুহে মৃত্যুবৰণো কৰিছে। আপোনাৰ ঘৰৰ ওপৰেদি পানী বৈ আছে। চ' সেয়েহে আমি সহায় সহযোগিতা আগবঢ়াব লাগে। চ' মই মোৰ ফালৰ পৰা মোৰ চেলাৰীৰ পৰা 200 ব্ৰিটিছ পাউণ্ড মই আছাম চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড লৈ মই ডনেশ্যন আগবঢ়ালোঁ। আশা কৰোঁ এই স্মল ডনেশ্যনে কোনোবা এজনক সহায় আগবঢ়াব। আহক আমি সকলোৱে মিলি জুলি এই বানপানীৰ লগত মোকাবিলা কৰোঁ আৰু এইসকল ব্যক্তিৰ সৈতে আমি থিয় হওঁ। থেংক ইউ ভেৰি মাছ। আমি সকলোৱে দেখিব পাৰিছোঁ উজনি অসমত, বিশেষকৈ শিৱসাগৰ, যোৰহাট, গোলাঘাট